নাহৰকটীয়া সমষ্টিবাসী ৰাইজৰ সঁহাৰি পোৱাৰ পাছত, মৰম পোৱাৰ পাছত নাহৰকটীয়া ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেক কাৰ্যকৰ্তাই আত্মবিশ্বাসী যে নাহৰকটীয়াৰ সমষ্টিত এইবাৰ ভাৰতীয় জনতা পাৰ্টী জয়ী হ'ব। যোৱাবাৰ প্ৰায় 14-15 হাজাৰ আছিলে আৰু এইবাৰ যিহেতু 5 বছৰ আমাৰ কাম হৈছে, এইবাৰ 3 গুণ বাঢ়িব লাগে, 40-45 হাজাৰ ভিতৰত হ'ব বুলি ভাবোঁ। যিহেতু ভণ্টি ফুকন বাইদেউৰ 20 বছৰ কাৰ্যকাল দেখা পাইছে আৰু বাইদেউৰ 20 বছৰ কাম আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ 5 বছৰ কামৰ মাজত তুলনা কৰি ৰাইজে নিশ্চয় মই ভাবোঁ যে আমাৰ এই 5 বছৰ কাৰ্যকালো যোৱাবাৰ 20 বছৰতকৈ বেছি ভাল দেখা পাইছে। একদম মুংগেৰীলালকে হাঁচি স্বপ্নে বুলি যে কয়, সেয়াই বুলি মই কওঁ। ছেকেণ্ড, চব পইচা নষ্ট হ'ব। তেখেতলোকে ফ্ৰীকে পইচা পাইছে। কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী আহিছে, তেখেতলোকে ফাইনেন্স কৰিছে আৰু কৰ্ণাটকত ৰিজৰ্ট যদি বুক কৰিছে, পৰিকল্পনা কৰিছে, কিন্তু এইবিলাক চব মানে পইচা নষ্ট। কাৰণ যোৱাবাৰ যদি আপোনালোকে ভালকে দেখে, নিচাং ৰিজৰ্টত বুক কৰিছিলে, গোটেই কংগ্ৰেছৰ প্ৰাৰ্থীক আৰু ৰাখি দিছিলে। চুইমিং পুলত সাঁতুৰিছে, খেল ধেমালি কৰিছে, চৰকাৰ গঠন কৰিছিলেই আৰু ৰিজাল্ট কি হ'ল কংগ্ৰেছৰ অৱস্থা আপুনিও গম পায়। তেনেকৈ এইবাৰ ৰিজাল্ট দিয়াৰ পাছত এই যিমান ৰিজৰ্টৰে বুকিং কৰিছে, গোটেই বুকিঙৰ পইচাটো গ'ল। কাৰণ পইচা বেছি হৈছে, নষ্ট কৰিছে। মই ভাবোঁ কংগ্ৰেছ পাৰ্টীৰ খুব বেছি 25টা চিট হ'ব। এতিয়া মই ভাবোঁ গৌৰৱ গগৈৰ চিটটোৱে মানুহে প্ৰশ্ন কৰিছে জিকিব নে হাৰিব। বাকী জেগাবোৰতো প্ৰশ্ন অহা নাই। কোনো হিমন্ত জালুকবাৰীত জিকিব নে হাৰিব কৈছে নেকি? পীযুষ হাজৰিকাৰ চিট জিকিব নে হাৰিব কৈছে নেকি? জয়ন্ত মল্লকৰ চিট জিকিব হাৰিব কৈছে নেকি? নাই কোৱা নাই। কিন্তু গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া হওক, অখিল গগৈৰ কথা, লুৰিণজ্যোতি গগৈ, প্ৰত্যেক চিটতেই প্ৰত্যেকে এটা প্ৰশ্নবোধকত আহিছে। কোন জিকে হাৰে আমি ক'ব নোৱাৰো, আমি গম পাম 4 তাৰিখ কাইলৈ। কিন্তু এটা মানুহৰ শংকাত আছে, কোনো ক্লিন ক'ব নোৱাৰে জিকিবই বুলি।